আৰু কাইলৈৰ পৰা ৰাজ্যৰ জুৰি আৰম্ভ হ'ব ৰাস মহোৎসৱৰ অন্তিম আখৰাত ব্যস্ত গহপুৰৰ গোপালপুৰবাসী ৰাইজ শৰতৰ নিশা ৰাস ক্ৰীড়াৰ বাবে সাজু ভাওৰীয়াসকল শ্ৰীকৃষ্ণৰ বাহিৰ উন্মনা সুৰত মতলীয়া হ'ব শ শ গোপী বৃন্দাবন শুৱনি কৰিবলৈ সাজু হৈছে জীয়ৰী বোৱাৰী ডেকা গাভৰু আগবঢ়াইছো পলাশ ফুকনৰ ৰিপৰ্ট সদৌ গোপালপুৰবাসী ৰাইজে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে ৰাস মহোৎসৱ আৰু তাৰ বাবে এতিয়া ব্যাপক প্ৰস্তুতি তেওঁলোকে কৰি থকা পৰিলক্ষিত হৈছে সঠিক হয় মোৰ দৃশ্য দেখাব এই মুহূৰ্তত গাঁৱৰ সকলো জীয়ৰী বোৱাৰী সকলো ওলাই আহি এনেদৰে ৰাসক্ৰিয়াৰ যি আখৰা সেই আখৰাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে আৰু এক সুন্দৰ দৃশ্য গাঁও প্ৰায় 12-13খন গাঁও এই ৰাস উৎসৱৰ লগত জড়িত হৈ আছে আৰু সকলো গাঁৱৰ পৰা যুৱক যুৱতী কণ শিশু বয়োজ্যেষ্ঠ লোকসকল আহিছে আৰু এনেদৰে আখৰা ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে প্ৰথমে এফাকি ৰাসৰ গীত আপোনাৰ পৰা শুনি ল'ব বিচাৰিম বজাইছে মুৰুলি যাওঁ বৃন্দাবন মনমোহন গোপিনী জীৱন বজাইছে মুৰুলি যাওঁ বৃন্দাবন এনেদৰে এতিয়া এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে আমি কথা পাতিম বাইদেউ নাচি থকা হৈছে হয় কওকচোন বহুত ধুনীয়া লাগিছে ৰাস মহোৎসৱৰ এয়া আৰম্ভণি হয় এনেদৰে এতিয়া সকলো জীয়ৰী বোৱাৰী ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে কি ক'ব দাদাকে সদৌ গোপালপুৰৰ বাসী ৰাইজৰ আমি সদৌ গোপালপুৰ অঞ্চলৰ প্ৰায় 12-14খন গাঁৱে সন্মিলিতভাৱে প্ৰতি বছৰে আমি ৰাস উৎসৱ উদযাপন কৰি আহিছোঁ এইবাৰ আমি সূৰ্যোদয় সাংস্কৃতিক সংঘৰ ৰংগমঞ্চত ব্যাপক প্ৰস্তুতি আমি আৰম্ভ কৰিছোঁ দুদিনীয়া কাৰ্যসূচীয়ে প্ৰথম দিনা আমাৰ কংসালয়ত আমাৰ জনপ্ৰিয় সকলোৰে মৰমৰ বিধায়কগৰাকীয়ে কংস ভাৰত অৱতীৰ্ণ হ'ব সেইবাবে অঞ্চলটোৰ ৰাইজ যথেষ্ট উৎসাহী হৈ আছে সকলো হয় কি ক'ব দাদা খুব চমুকৈ ৰাসৰ কেনেকুৱা আয়োজন জয়তে সদৌ গোপালপুৰ ৰাস উদযাপন কমিটিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰাস উৎসৱৰ শুভকামনা যাচিলোঁ নিশ্চয় হয় নিশ্চয় পুনৰ দেখাবলৈ অনুৰোধ কৰিছোঁ এয়া এক সুন্দৰ দৃশ্য আৰু সকলো আনন্দ মনেৰে শৰতৰ নিশা ৰাসক্ৰিয়াৰ বাবে এনেদৰে অভিনয় কৰি আছে আৰু খুব সুন্দৰকৈ তেওঁলোক আখৰাত ব্যস্ত আপুনিও এইবাৰ ৰাসত অভিনয় কৰিব হয় এই সদৌ গোপালপুৰ ভিত্তিত আমাৰ